যোৱা নিশা গোপন সূত্ৰ এটাৰ পমখেদি আমাৰ শোণিতপুৰ আৰক্ষীৰ ঢেকীয়াজুলি আৰক্ষী থানা আৰু ৰাক্ষসমাৰী আৰক্ষী চকীৰ আৰক্ষীৰ দল ৰংচন্দ্ৰী গাঁও খাওলা চেণ্টাৰৰ ওচৰত তাতে তলাচী চলায়। সেই তলাচীত দুটাকৈ 7.65 mm পিষ্টল, 16 জাই গুলী, দুটা ৱাকি টকি ছেট, 5টা মোবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ৰাতিপুৱালৈকে চলি থকা এই অভিযানত গব্ৰা বসুমতাৰী মাজবাটৰ, ৰোহিত বসুমতাৰী ঢেকীয়াজুলিৰ, আক্ষেপ বসুমতাৰী অৰুণবাৰী পুলিচ ষ্টেচন ঢেকীয়াজুলিৰ, তেওঁলোকক 3জনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ প্ৰাৰম্ভিক সোধপোছৰ ভিত্তিত আমি আৰু কেইটামান নাম পাওঁ। সেই ভিত্তিত ৰুবুল বড়ো এলায়েছ পাণ্ডে, তেখেতক আমিনগাঁৱৰ পৰা কামৰূপ আৰক্ষীৰ সহায়ত কৰায়ত্ব কৰা হয়। আৰু আনচুলা ইছলাৰী চিৰাঙৰ, তেখেতক ৰুণিখাটাৰ পৰা চিৰাং আৰক্ষীৰ সহায়ত আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। এওঁলোকৰ ইণ্টাৰগেশ্যনৰ ভিত্তিত তেওঁলোকে নতুনকৈ সাজি তোলা এটা অস্থায়ী কেম্প থেৰাইবিল চপাই নদীৰ ওচৰত অৰুণাচলৰ ফুটহিলছত আমি বিচাৰি উলিয়াবলৈ সক্ষম হওঁ। আৰু তাৰ পৰা আফতাৰচান নাৰ্জাৰী 1 নং চালবাৰী বেংতল চিৰাঙৰ আৰু ফিলিপ বসুমতাৰী হাতীজাৰ দাঁতগাড়ী ৰুণিখাটা চিৰাঙক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। তেওঁলোকৰ পৰা দুটাকৈ হস্তনিৰ্মিত অৰ্থাৎ কাণ্ট্ৰি মেড ৰাইফেল, দুটা খুকুৰি, দুটা মোবাইল ফোন আৰু টৰ্চ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। আমাৰ এই অভিযান এতিয়াও অব্যাহত আছে আৰু তদন্ত অব্যাহত আছে। আগন্তুক কাললৈ নতুন নাম কিবা ওলালে তেওঁলোককে আমি কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিম। তেওঁলোক আমি এতিয়ালৈকে গম পোৱা মতে গেং এটা ফৰ্ম কৰিছিলে ক্ৰিমিনেল এক্টিভিটিছৰ কাৰণে। এটা পৰিকল্পনা থাকিবও পাৰে কিবা এটা সংগঠন খুলিবলৈ, কিন্তু সেইটো এতিয়ালৈকে সক্ষম হৈ উঠিব পৰা নাছিলে তেওঁ।